নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননসমাই মছজিদ বন্ধুসকল পুলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যিকোনো মুহূৰ্তত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে যদি এজনো বাংলাদেশী অসমত সোমায় তেন্তে লগে লগে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই ৰাজহুৱা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কাৰ জৰিয়তে যদি এজনো বাংলাদেশী অসমত সোমায় তেন্তে লগে লগে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই ৰাজহুৱা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এজনো বাহিৰৰ মানুহ অসমলৈ আহিব নোৱাৰে কাৰ জৰিয়তে। এটা নতুন মানুহ সোমালে প্ৰথমে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীক এই কথা মই গ্যাৰাণ্টি দিছোঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কি সেয়া গম পাব অসমৰ ৰাইজে। অসমৰ জনতাই চিন্তা কৰাৰ কোনো কথা নাই। যদি বেছিকৈ মানুহ সোমায় তেন্তে প্ৰতিবাদত ময়ো নামিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কাৰ জৰিয়তে কোনে কেনেকৈ লাভ কৰিব নাগৰিকত্ব আৰু আবেদনৰ বাবে কি কি জৰুৰী নথিপত্ৰৰ প্ৰয়োজন হ'ব এই সকলোবোৰ কথা জনালে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কোনে কেনেকৈ লাভ কৰিব নাগৰিকত্ব চাওঁ আহক। কাৰ জৰিয়তে কোনে কেনেকৈ লাভ কৰিব নাগৰিকত্ব। অনলাইন যোগে আজিয়ে আবেদন কৰিব পাৰিব বিদেশী নাগৰিকে। আবেদনৰ বাবে কি কি জৰুৰী নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। কা সংশোধন বিধিৰ অধীনত নাগৰিকত্বৰ বাবে আবেদনৰ প্ৰক্ৰিয়া কি হ'ব। সম্পূৰ্ণ অনলাইন ব্যৱস্থাৰ আবেদন কৰিব পাৰিব উপযুক্ত আবেদনকাৰীয়ে। ইণ্ডিয়ান চিটিজেনশ্বিপ অনলাইন নামৰ ৱেব পৰ্টেল মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰ্টেলটোৰ নাম হৈছে ইণ্ডিয়ান চিটিজেনশ্বিপ online.nic.in। এই ৱেবছাইটৰ জৰিয়তে কাৰ জৰিয়তে নাগৰিকত্ব ল'বলৈ আবেদন কৰিব পাৰিব বিদেশী নাগৰিকে। মোবাইল নম্বৰ বা ইমেইল দি লগইন কৰিব পাৰিব যোগ্য আবেদনকাৰীয়ে। 2014 31 ডিচেম্বৰ পৰ্যন্ত অহা বিদেশীৰ বাবে নাগৰিকত্বৰ আবেদন গ্ৰহণ কৰা হ'ব। আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ভাৰতলৈ অহা লোকে কাৰ জৰিয়তে পাব নাগৰিকত্ব। লগতে তেওঁলোক হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ মানুহ হ'ব লাগিব। আবেদনকাৰীয়ে ভাৰতলৈ অহাৰ তাৰিখ আৰু ধৰ্ম আবেদন পত্ৰত জনাব লাগিব। এই কথা জনাইছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। লগতে যি দেশৰ পৰা আহিছে সেই দেশৰ নাগৰিক ৰূপে পৰিচয়ৰ প্ৰমাণপত্ৰ দিব লাগিব আৰু ভাৰতলৈ অহাৰ তাৰিখ আবেদনত উল্লেখ কৰিব লাগিব। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিৰ ডাঙৰ খবৰ। হাৰিয়ানা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে সকলো কেবিনেট মন্ত্ৰীয়ে কৰিলে পদত্যাগ। লোকসভা নিৰ্বাচনৰ আসনক কেন্দ্ৰ কৰি মিত্ৰতাত মতানৈক্য হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীৰ লগতে সকলো কেবিনেট মন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে ৰাজ্যপালক। লোকসভা নিৰ্বাচনৰ পূৰ্বে হাহাকাৰ হাৰিয়ানাৰ ৰাজনীতিত। মুখ্যমন্ত্ৰীৰ পদত্যাগ মনোহৰ লাল খট্টৰৰ। হাৰিয়ানা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰীৰ পদত্যাগ। হাৰিয়ানাত আছিল বিজেপি আৰু জেজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ। লোকসভা নিৰ্বাচনৰ আসনক কেন্দ্ৰ কৰি এই মিত্ৰতাত মতানৈক্য হয় আৰু জেজেপিৰ সৈতে মতানৈক্য বিজেপিৰ। তাৰ পিছতে ৰাজ্যখনৰ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগৰ সিদ্ধান্ত লয়। ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰা নিৰ্দলীয় ৰাজনৈতিক দলৰ সৈতে তাৎক্ষণিক বৈঠকত বহিছে মনোহৰ লাল খট্টৰে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ লগতে সকলো কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰি নিৰ্দলীয় ৰাজনৈতিক দলৰ সৈতে বৈঠকত বহিছে। অৰ্থাৎ যিসকল নিৰ্দলীয় বিধায়ক আছে তেওঁলোকৰ সৈতে বৈঠকত বহিছে। এতিয়া নিৰ্দলীয় বিধায়কসকলৰ সৈতে মিলি ৰাজ্যখনত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।